নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ৰেল বিভাগৰ যিটো চাকৰি মুকলি কৰি দিছে আৰু এবাৰ নটিচ মানে দিছে, আপোনালোকক গোটেই তথ্য এটা ভিডিঅ'তে পাই যাব। আপোনালোকে দেখিব পাৰে মানে টোটাল ভেকেঞ্চি কিমান আছে, 22,000 প্লাছ ভেকেঞ্চি আছে আৰু বয়সৰ যিটো সময়সীমা আৰু কোৱালিফিকেশ্যন মানে শিক্ষাগত যিটো অৰ্হতা আৰু ইয়াত মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব আৰু নিজৰ জিলাতে সেইটো চাকৰি পাব পাৰে। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট হয় 2026। ইয়াৰ টোটাল পোষ্ট আছে 22,000। আপোনালোকক গোটেই তথ্য এটা ভিডিঅ'তে পাই যাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু লগতে চিলেবাছটো গোটেইখিনি কৈ দিম, কেনেকৈ এক্সাম দিব আৰু মানে গোটেই এটা ভিডিঅ'তে মানে কৈ দিম, সকলো ডিটেইলছ বুজাই দিম আপোনালোকে ষ্টেপ বাই ষ্টেপ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ বাবে দিনত এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। ইয়াত কৈছে RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2026, 22,000 যিটো মানে ভেকেঞ্চি আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু গ্ৰুপ ডি ভেকেঞ্চি হয়, লেভেল 1 বুলি ইয়াক কোৱা হয়। আপোনালোকে ইয়াত চাই থাকিব। ইয়াত ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড যিটো মানে লাষ্ট ডেট হয় মাৰ্চৰ 2 তাৰিখত সেইটো লাষ্ট ডেট হয়। ইয়াত 2-3 আৰু 2026 মানে 2026 চনৰ যিটো মাৰ্চ হয়, মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকে সেইটা আবেদন কৰিব পাৰিব। গোটেই আপোনালোকক বুজাই দিম কেনেকৈ এপ্লাই কৰিব। আৰু ইয়াত মানে দেখিব পাৰে আপোনালোকে 22,000 প্লাছ ভেকেঞ্চি আছে ইয়াত। আৰু মানে যিটো শিক্ষাগত অৰ্হতা সেইটো কৈ দিম, আৰু লগতে যিটো এডুকেশ্যন মানে যিটো কোৱালিফিকেশ্যন আৰু লগতে যিটো বয়সৰ সময়সীমা সেইটো কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত আছে দেখিব পাৰে আপোনালোকে নেম অফ পষ্ট গ্ৰুপ ডি লেভেল 1 বুলি কোৱা হয় ইয়াক। টোটাল পোষ্ট আছে 22,000 প্লাছ পোষ্ট আছে এপ্ৰক্স। ইয়াত RRB জ'ন উইচ ইয়াত ভেকেঞ্চি দিয়া হয়। এতিয়াও মানে মেনশ্যন কৰি দিয়া নাই, 2 দিনৰ ভিতৰত দিব পাৰে। ইয়াত ৱেষ্টাৰ্ণ ৰেলৱে মুম্বাইত মানে ইয়াত মানে গোটেই মানে জ'ন উইচ ভেকেঞ্চি যেতিয়া ইয়াত মেনশ্যন কৰা নাই, মেনশ্যন কৰি দিব 2 দিনৰ ভিতৰত। ইয়াত কি আছে দেখিব পাৰে, জয়পুৰ, মুম্বাই, নিউ দিল্লী আৰু আমাৰ অসমত যিটো হয় সেইটো গুৱাহাটী হয়, গুৱাহাটী চিটি। ইয়াত চাব পাৰে গুৱাহাটী আছে, ইয়াত লিখা আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যিটো আছে ইয়াত গুৱাহাটীত ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত কিমানটা ভেকেঞ্চি ওলাব আমাৰ গুৱাহাটীত, ইয়াত আমাৰ অসমত ইয়াত মেনশ্যন কৰি দিয়া থাকিব। আৰু এটা কথা, আপোনালোকে বেলেগ ষ্টেটত কলকাতা, মুম্বাই তাতো আপোনালোকে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া জব হয় সেইটো। আৰু ইয়াত দেখিব পাৰে ষ্টাৰ্টিং যিটো বেছিক পে' হয় 18,000 পৰা সেইটো চেলাৰিটো দিব পাৰ মান্থ যিটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। কাৰণ সেইটো মানে চেলাৰিটো অলপ কম আছে, কি লেভেল 1 সেইটো পষ্ট হয় মানে গ্ৰুপ ডি, সেইকাৰণে কি আছে চেলাৰিটো অলপ কম দিব। এজ যিটো লিমিট আছে, এজ লিমিটটো হয় মাষ্ট বিন 18 পৰা 33 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আছে আপোনালোকে জানে, SC ST কাৰণে আছে 5 বছৰ আছে, OBC কাৰণে 3 বছৰ আছে, PWDৰ কাৰণে আছে 10 years, PWD OBC PWD SC ST কাৰণে ইয়াত আছে, আপোনালোকে চাই ল'ব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ, লগতে যদি ITI আছে তেনেহ'লে আৰু ভাল। আপোনালোকে যদি মাত্ৰ কি আছে মেট্ৰিক পাছ কৰিছে তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন যিটো ফিজ হয় 250 টকা, মানে 250 টকা ইয়াত SC STৰ কাৰণে, PWDৰ কাৰণে, ফেমিলিৰ কাৰণে, কিন্তু জেনেৰেলৰ কাৰণে লাগিব 500 টকা লাগিব। আৰু এটা কথা, আপোনালোকৰ যেতিয়া মানে ড্ৰাফটটো মানে 500 টকা তেওঁলোকে লোৱাৰ পিছত আপোনালোকে যেতিয়া এক্সাম দিবলৈ এক্সাম দিয়ে তাৰপিছত আপোনালোকক ৰিফাণ্ড কৰি দিব 400 টকা। ইয়াত মেনশ্যন কৰি দিয়া আছে 400 টকা ৰিফাণ্ড কৰি দিব। যদি আপোনালোকে এক্সাম নিদিয়ে তেনেহ'লে নিদিয়ে, পিছত এক্সাম দিয়াৰ পিছত কেছ ৰিফাণ্ড কৰি দিব 400 টকা। আৰু ইয়াত দেখিব পাৰে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে মানে চেনেলটো ছাবস্ক্ৰাইব নাই কৰি ল'ব, আপডেটবিলাক আপোনালোকে আনি থাকিম। আৰু যেতিয়া মানে আমাৰ গুৱাহাটীত কিমানটা পোষ্ট আছে, মুম্বাইত, কলকাতাত কিমান পোষ্ট আছে, গোটেইখিনি মানে সকলো নটিফিকেশ্যন আৰু এটা ওলাব, তেতিয়া মই কি আছে নিউ এটা আপডেট আনি দিম আপোনালোকে। সেইকাৰণে কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব যদি ভিডিঅ'টো ভাল পায়। আৰু ইয়াত দেখিব পাৰে আৰু এবাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে 2 মাৰ্চত মানে সেইটো লাষ্ট ডেট হয়। আৰু জানুৱাৰী 31 তাৰিখৰ পৰা মানে ষ্টাৰ্টিং মানে এপ্লিকেশ্যন মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু লাষ্ট যিটো হয় 2 মাৰ্চ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। আৰু ইয়াত দেখিব পাৰে আপোনালোকে মই কৈছিলোঁ যে লগতে চিলেবাছটো কৈ দিম, আপোনালোকে চাব পাৰে গোটেই সম্পূৰ্ণলৈকে ভিডিঅ' চাব, কৈ দিম স্কিপ নকৰি। ইয়াত মানে প্ৰথম যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত দেখিব পাৰে চিলেকশ্যন প্ৰচেছ ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট। ইয়াত দেখিব পাৰে কম্পিউটাৰ বেছড মানে CBT হ'ব। প্ৰথমত কি আছে এক্সাম হ'ব কম্পিউটাৰত, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি হ'ব, তাৰপিছত
ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াত দেখিব পাৰে কম্পিউটাৰ যিটো মানে এক্সাম হ'ব, চিলেবাছটো ইয়াত দিয়া আছে। মানে জেনেৰেল ছায়েন্সত থাকিব 25 মাৰ্ক। ইয়াত মানে এটা কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব, মাৰ্ক থাকিব 1। এটা কুৱেশ্যনত এটা কি আছে 1 মাৰ্ক থাকিব। মেথামেটিক্স থাকিব 25। ইয়াত জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত থাকিব কি আছে 30। আৰু ইয়াত কাৰেণ্ট এফেয়াৰ লগতে জেনেৰেল এৱাৰনেছত থাকিব 20 মাৰ্ক। দুটা মিলি 20 মাৰ্ক থাকিব। গোটেই মিলি মানে জেনেৰেল ছায়েন্স, মেথামেটিক্স, ৰিজনিং আৰু কি আছে জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ লগতে থাকিব কি আছে ইয়াৰ টোটাল মানে কুৱেশ্যন থাকিব 100 আৰু মাৰ্কো থাকিব 100। আৰু ইয়াৰ নেগেটিভ মাৰ্কৰ কথা কোৱা হৈছে, যদি 3টা কুৱেশ্যন ৰং হয় তেনেহ'লে কি আছিল 1 মাৰ্ক মাইনাছ হৈ যাব। ইয়াত কাট অফ মাৰ্কে কি আছে মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্ক দ্য শ্বৰ্ট লিষ্টিং ইন, ইয়াত মানে আনৰিজাৰ্ভ 40% মানে কাট অফ মাৰ্কছ ইয়াত দিছে। সেইটো বিষয়ে মই পিছত আৰু কৈ দিম, আপোনালোকে ভিডিঅ'টো আৰু ইয়াত লিখা আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু ইয়াত কৈছে চিলেবাছ ফৰ RRB গ্ৰুপ ডি CBD, ইয়াতে লিখা আছে যিটো চিলেবাছ মেথামেটিক্সত কি থাকিব, নাম্বাৰ ছিষ্টেম থাকিব, বদমাছ, ইয়াত মানে গোটেইখিনি আছে, LCM, HCF, ফ্ৰেকশ্যন আৰু মানে ইয়াত টাইম এণ্ড ৱাৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ ইয়াত দিয়া আছে। জেনেৰেল ইণ্টেলিজেন্স অথবা কি আছে ৰিজনিঙত কি থাকিব ইয়াত আছে, নাম্বাৰ চিৰিজ, কোডিং, ডিকোডিং, মেথামেটিকেল, ইয়াত মানে গোটেইখিনি ইয়াত আছে। ৰিজনিং থাকিব, ৰিজনিং আছে, ইয়াত মানে ৰিজনিঙৰ মানে চিলেবাছটো ইয়াত মানে কভাৰ কৰি দিয়া আছে। জেনেৰেল ছায়েন্সত কি থাকিব ইয়াত মানে ফিজিক্স, কেমেষ্ট্ৰি, ইয়াত মানে 10 ষ্টেণ্ডাৰ্ড লেভেল হয় CBSE। আৰু ইয়াত মানে জেনেৰেল এৱাৰনেছ অন কাৰেণ্ট এফেয়াৰ কি থাকিব ইয়াত লিখা আছে। ছায়েন্স, টেকন'লজি, স্পৰ্ট, কালচাৰ ইয়াৰ বিষয়ে মানে পলিটিক্স, ইকনমিক্সৰ বিষয়ে কাৰেণ্ট এফেয়াৰ সেইবিলাক কৰিব লাগিব। সেইকাৰণে ইয়াত মানে মেনশ্যন কৰি দিয়া আছে। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ইয়াত কি হ'ব ইয়াত মানে আৰু মেনশ্যন কৰি দিয়া আছে। ইয়াত যিটো মানে 2 মিনিটৰ ভিতৰত কি আছিল 100 মিটাৰটো যাব লাগিব 35 কেজি, 35 কেজি লগত লৈ 2 মিনিটৰ ভিতৰত 100 মিটাৰ যাব লাগিব। ইয়াত খোজকাঢ়ি যাব লাগিব, আপোনালোকে যেনে তেনে যাব লাগিব। 35 কেজি লৈ 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত। আৰু ইয়াতে ৰানিংটো কৈছে কি 4 মিনিটত কি আছে 1 কিলোমিটাৰ যিটো মানে 1 কিলোমিটাৰ যাব লাগিব, ইয়াত 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰতে যাব লাগিব। তাৰপিছত দেখা ফেমিলিৰ কাৰণেও আছে, ছেম হয়। ইয়াত মানে 20 কেজি লগত লৈ 2 মিনিটৰ ভিতৰত 100 মিটাৰ যাব লাগিব। তাৰপিছতো মানে ইয়াত যিটো ৰানিং আছে, ৰানিংটো 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত যাব লাগিব 1 কিলোমিটাৰ। আৰু ডকুমেণ্ট যিবিলাক লাগে, ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত মানে আছে, কি ডকুমেণ্ট লাগিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দি আছে, আপোনালোকে চাব পাৰে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়াই মানে আৰম্ভ হ'ব আবেদন, সেতিয়াই মই সেই টাইমতে মই আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে। ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব, হ'ব। নেক্সট আৰু এটা ভিডিঅ' আনিম।